নমস্কাৰ, লাৰ্ণ জিকে আছাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম মমি চাহু। মই এই ভিডিঅ'টোত আছাম জিকেৰ ওপৰত হিষ্ট্ৰী সামৰি আপোনালোকৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ উপযোগী হোৱাকৈ প্ৰশ্নসমূহ আলোচনা কৰিম। ভিডিঅ'টো পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো চাই ভাল লাগিলে বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। আহক তেন্তে পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়োঁ। কুৱেশ্যন নং 1। পৰ্বতীয়া ৰজা নামেৰে কোনজন আহোম ৰজাক জনা যায়? এ. চুকলাংফা, বি. চুহুং, চি. গোবৰ ৰজা, ডি. চুডৈফা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ ডি. চুডৈফা। কুৱেশ্যন নং 2। 14 বছৰ বয়সতে আহোম সিংহাসন আৰোহণ কৰা সৰ্বকনিষ্ঠ ৰজাজন কোন আছিল? এ. চুটিনফা, বি. চুলিকফা, চি. চুপাতফা, ডি. চুপুংমুং। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ বি. চুলিকফা। কুৱেশ্যন নং 3। চুলিকফা ওৰফে ল'ৰা ৰজাৰ হিন্দু নাম কি আছিল? এ. প্ৰমত্ত সিংহ, বি. প্ৰতাপ সিংহ, চি. ৰত্নধ্বজ সিংহ, ডি. ৰুদ্ৰসিংহ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ চি. ৰত্নধ্বজ সিংহ। কুৱেশ্যন নং 4। তুংখুঙীয়া ফৈদৰ গোবৰ ৰজাৰ পুত্ৰ গদাধৰ সিংহৰ আহোম নাম কি আছিল? এ. চুখ্ৰাংফা, বি. চুডৈফা, চি. চুকলিংফা, ডি. চুপাতফা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ ডি. চুপাতফা। কুৱেশ্যন নং 5। ক্ষমতালোভী কোনজন বৰফুকনৰ দিনত সতী জয়মতীয়ে নিৰ্মম অত্যাচাৰ সহি মৃত্যুবৰণ কৰিছিল? এ. লাচিত বৰফুকনৰ দিনত, বি. কলীয়া বৰফুকনৰ দিনত, চি. লালুখোলা বৰফুকনৰ দিনত, ডি. বন্দৰ বৰফুকনৰ দিনত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ চি. লালুখোলা বৰফুকনৰ দিনত। কুৱেশ্যন নং 6। কোনজন আহোম ৰজাৰ ৰাজত্বকালত ইটাখুলি ৰণ সংঘটিত হৈছিল? এ. প্ৰতাপ সিংহৰ ৰাজত্বকালত, বি. ৰুদ্ৰসিংহৰ ৰাজত্বকালত, চি. ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত, ডি. গদাধৰ সিংহৰ ৰাজত্বকালত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ ডি. গদাধৰ সিংহৰ ৰাজত্বকালত। কুৱেশ্যন নং 7। কিমান চনত আহোম আৰু মোগলৰ সৰ্বশেষ যুদ্ধ ইটাখুলি ৰণ সংঘটিত হৈছিল? এ. 1771 চনত, বি. 1681 চনত, চি. 1682 চনত, ডি. 1669 চনত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ চি. 1682 চনত। কুৱেশ্যন নং 8। গদাপাণি ওৰফে হিন্দু নাম গদাধৰ সিংহ কোনগৰাকী বীৰাংগনাৰ স্বামী আছিল? এ. লক্ষ্মীবাই, বি. কনকলতা বৰুৱা, চি. সতী জয়মতী, ডি. মূলা গাভৰু। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ চি. সতী জয়মতী। কুৱেশ্যন নং 9। 1687 চনত নিৰ্মিত ইতিহাস প্ৰসিদ্ধ ধুদৰ আলি কোনজন আহোম ৰজাই নিৰ্মাণ কৰাইছিল? এ. চক্ৰধ্বজ সিংহই, বি. প্ৰমত্ত সিংহই, চি. গদাধৰ সিংহই, ডি. ৰুদ্ৰসিংহই। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ চি. গদাধৰ সিংহই। কুৱেশ্যন নং 10। কোনজন আহোম ৰজাই উমানন্দ মন্দিৰ নিৰ্মাণ কৰাইছিল? এ. গদাধৰ সিংহই, বি. শিৱসিংহই, চি. ৰুদ্ৰসিংহই, ডি. জয়ধ্বজ সিংহই। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ এ. গদাধৰ সিংহই। কুৱেশ্যন নং 11। ৰুদ্ৰসিংহৰ নাম লৈ ৰাজপাটত উঠা গদাধৰ সিংহৰ বৰপুত্ৰ লাই কোঁৱৰৰ আহোম নাম কি আছিল? এ. চুখ্ৰাংফা, বি. চুচেনফা, চি. চুৰামফা, ডি. চুডৈফা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ এ. চুখ্ৰাংফা। কুৱেশ্যন নম্বৰ 12। কোনজন ৰজাৰ ৰাজত্বকালত কবিৰাজ চক্ৰৱৰ্তীয়ে ব্ৰহ্মবৈৱৰ্ত পুৰাণ অসমীয়ালৈ অনুবাদ কৰিছিল? এ. প্ৰমত্ত সিংহৰ কালত, বি. শিৱসিংহৰ কালত, চি. ৰুদ্ৰসিংহৰ কালত, ডি. পুৰন্দৰ সিংহৰ কালত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ চি. ৰুদ্ৰসিংহৰ কালত। কুৱেশ্যন নং 13। কোনজন আহোম ৰজাই জয়সাগৰ পুখুৰী খন্দোৱাৰ লগতে জয়দৌল নিৰ্মাণ কৰাইছিল? এ. জয়ধ্বজ সিংহই,
বি গদাধৰ সিংহই, চি প্ৰমত্ত সিংহই, ডি ৰুদ্ৰসিংহই। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ ডি ৰুদ্ৰসিংহই। কুৱেশ্যন নং 14, কোনজন ৰজাই আহোমৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰিছিল? এ শিৱসিংহই, বি ৰুদ্ৰসিংহই, চি ৰাজেশ্বৰ সিংহই, ডি চন্দ্ৰকান্ত সিংহই। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ বি ৰুদ্ৰসিংহই। কুৱেশ্যন নং 15, কোনজন আহোম ৰজাই নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰিছিল? এ প্ৰতাপ সিংহ, বি শিৱসিংহ, চি প্ৰমত্ত সিংহ, ডি ৰুদ্ৰসিংহ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ ডি ৰুদ্ৰসিংহ। আজিৰ ভিডিঅ'টো ইমানেই। আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। যদিহে ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। জয় আই অসম।